আজি আপোনালোকৰ মাজলৈ লৈ আহিছো হেনা নাইবা জেতুকা কেনেদৰে লগালে আমাৰ চুলিখিনিত কেৱল কালাৰে নহয় তাৰ লগতে চুলিখিনি সিল্কি স্মুথ হ'ব নতুন চুলি গজিব তাৰ লগতে আমাৰ চুলিখিনি মজবুত হ'ব দেখিছে নহয় হাতত অলপ সময় চুলিখিনিত লগোৱাৰ পিছতে কিমান বেছি কালাৰ ধৰিছে যদি এইখিনি আপোনালোকে এঘণ্টামান চুলিত লগাই থয় তেন্তে চুলিত বহুত ধুনীয়া এটা কালাৰ ধৰিব আৰু চুলিখিনি হসাকৈ আপোনালোকৰ বহুত বেছি মজবুত হ'ব তাৰ লগতে নতুন চুলিও গজিব হয় হেনা লগাই জানো আমাৰ চুলিত নতুন চুলি গজে কিন্তু মই আজি যিখিনি বস্তু ইয়াত ব্যৱহাৰ কৰিম আপোনালোকৰ নতুন চুলিও গজিব চুলিখিনি বহুত সোনকালে দীঘলো হ'ব তাৰ লগতে ধুনীয়া এটা কালাৰো ধৰিব উফিও দূৰ হ'ব তাৰ লগতে চুলিৰ গুৰিও মজবুত হ'ব ইয়াৰ মাজতে বহুতে কমেন্ট কৰি আছিলে চুলিৰ কাৰণে ভাল সিৰাম এটাৰ নাম ক'বলৈ আৰু এই সিৰামটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে একেবাৰে বেষ্ট সিৰাম হয় আপোনালোকে ব্যৱহাৰ কৰিলে গম পাবই আৰু বহুতেই ব্যৱহাৰ কৰে এই সিৰামটো দোকানত কিনিব গলে চাবচোন লিভন সিৰামটো বহুত বেছি দাম হয় 20 ml নাইবা 50 ml ৰ দামে বহুত বেছি পৰি যায় 150 নাইবা 200 মানে পৰি যায় যদি আপোনালোকে মোৰ লিংকত ক্লিক কৰি অৰ্ডাৰ কৰে তেতিয়া আপোনালোকে বহুত ধুনীয়া এটা অফাৰ পাই যাব এটো 200 ml ৰ হয় বহুত ডাঙৰ এবছৰ যাবগে আপোনালোকৰ আৰু আপোনালোকে মাত্ৰ 250 নাইবা 300 ৰ ভিতৰতে এটো পাই যাব আৰু গোটে বছৰ আপোনালোকে লগাব পাৰিব ইমানে বেছি ভাল সিৰাম হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো যদি আপোনালোকে চাই থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কৰ পৰা আজি ভিডিওটো চাই আছে হেয়াও জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে হেয়াও জনাব আৰু ইয়াৰ আগৰটো ভিডিও আপোনালোকে চালে নাই বাৰু মুখৰ লগতে হাত ভৰি ডিঙি পিঠি অল বডি বগা উজ্জ্বল কৰাৰ পেক এটা মই আপোনালোকৰ মাজলৈ শেয়াৰ কৰিছিলো যদি আপোনালোকে চোৱা নাই গৈ চাব পাৰে বহুত বেছি এফেক্টিভ হয় প্ৰথম ব্যৱহাৰ কৰি আপোনালোকৰ স্কিনৰ কালাৰ আপোনালোকে চেঞ্জ হোৱা দেখা পাব মুখৰ লগতে আপোনালোকে অল বডিৰ সানটেন দূৰ কৰিব পাৰিব তেন্তে আহক এতিয়া আমি আজি ভিডিওটো আগবঢ়াও আৰু এই ভিডিওটোত মই আজি আপোনালোকৰ মাজলৈ হেনা কেনেদৰে ব্যৱহাৰ কৰিব লাগিব হেয়া দেখুৱাম যাৰ ফলত আমাৰ চুলিখিনি কালাৰো ধুনীয়া ধৰিব তাৰ লগতে সিল্কি স্মুথ হ'ব চাবচোন হেনা নাইবা জেতুকা লগালে আমাৰ চুলিখিনি বহুত বেছি ড্ৰাই হৈ যায় যদি আপোনালোকে এনেদৰে লগাই কিন্তু আপোনালোকৰ ড্ৰাই নহয় এইফালে মই ৰাজস্থানী হেনা লৈছো যদি আপোনালোকক ভাল হেনাৰ লিংক লাগে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব এইফালে হেনাখিনি মই লৈ লৈছো তাৰ পিছত এইফালে লৈছো চাহপাতে আমাৰ চুলিখিনিত ধুনীয়া ৰং এটা আনাত বহুত বেছি হেল্প কৰে হেনা অকল ব্যৱহাৰ কৰিলে ইমানো বেছি কালাৰ নধৰে কিন্তু আপোনালোকে যদি এনেদৰে ব্যৱহাৰ কৰে ধুনীয়া এটা কালাৰ ধৰিব আপোনালোকৰ ইয়াত দেখিছে নহয় চাহপাতখিনি মই এটা সসপেনত লৈ লৈছো তাত অলপ পানী লৈ লৈছো আৰু এইখিনি এতিয়া অলপ সময় হিজিব দিম চাহৰ কালাৰখিনি যিমান কাৰা হ'ব আমাৰ চুলিটো কালাৰ হিমান ধুনীয়া ধৰিব আৰু দেখিছে নহয় ইফালে ধুনীয়াকৈ উতলাই ললো অলপ সময় তাৰ পিছত এয়া কালাৰটো দেখিছে নহয় বহুত বেছি ডাৰ্ক কালাৰ কৰি লৈছো মই তাৰ পিছত এইফালে যিখিনি হেনা লৈছিলো সেইখিনি তেতিয়া অলপ অলপকে দি ভালদৰে এইখিনি মিক্স কৰি লম আৰু এটা কথা যদি আপোনালোকে হেনাৰ হলনি জেতুকা ব্যৱহাৰ কৰিব পাৰে তেতিয়াতো আৰুৱে ভাল যিসকলৰ ঘৰত জেতুকা আছে আপোনালোকে জেতুকা ব্যৱহাৰ কৰিব হেতুৱে বেছি ভাল ৰিজাল্ট দিব আপোনালোকক ইয়া দেখিছে নহয় এইখিনি এতিয়া ভালদৰে মিক্স কৰি ললো আৰু এইখিনি এতিয়া মই আধা ঘণ্টাৰ কাৰণে এনেদৰে ৰাখি থম যদি গুটেটো ৰাতি এনেদৰে ৰাখিব পাৰে তেন্তে বেছিয়ে ভাল হ'ব তাৰ পিছত এইফালে লৈ লৈছো মই জবা ফুলৰ পাত আৰু জবা ফুলৰ পাতে আমাৰ চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে চুলিৰ গুৰিও মজবুত কৰে তাৰ লগতে আমাৰ চুলিৰ পৰা উফিও দূৰ কৰে নতুন চুলি গজাটো বহুত বেছি হেল্প কৰে এইফালে লৈছো মই নৰসিংহৰ পাতেও আমাৰ চুলিখিনি বহুত বেছি মজবুত কৰে গুৰি তাৰ লগতে চুলিখিনি সিল্কি স্মুথ কৰে নতুন চুলি গজাত বহুত বেছি হেল্প কৰে দেখিছেনে ইমান ডাঙৰ ডাঙৰ পাত কিখিলা নৰসিংহৰ আৰু গুটেখিনি মই কিন্তু ভালদৰে ধুই লৈছো দেই আপোনালোকেও ভালদৰে ধুই লব আৰু পাৰিলে কেইপামান জবা ফুলো লৈ লব মই এপাহে লৈছো আৰু তাৰ পিছত লাগিব আমাক পিয়াজ আৰু দুটা পিয়াজ লৈছো বাকলি এৰুৱাই লৈছো ভালদৰে ধুই লৈছো পিয়াজে আমাৰ চুলি গজাত বহুত বেছি হেল্প কৰে চুলি হৰাও বন্ধ কৰে লগতে চুলিখিনি সিল্কি স্মুথ কৰাৰ লগতে মজবুতো কৰে বহুত বেছি তাৰ পিছত এয়া লৈছো এলোভেৰা আৰু এলোভেৰা আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় যিসকলে ব্যৱহাৰ কৰে জানি চুলিখিনি আমাৰ সিল্কি স্মুথ কৰে বহুত বেছি আমাৰ চুলিখিনি মজবুত কৰে তাৰ লগতে নতুন চুলি গজাটো বহুত বেছি হেল্প কৰে এইফালে এইখিনি ডখৰকে কাটি লৈছো আৰু এলোভেৰা বাকলি এৰুৱাব নালাগে এনেকৈ দিব পাৰিব যদিহে আপোনালোকৰ ওচৰত এলোভেৰা নাই আপোনালোকে এটো স্কিপ কৰিব পাৰে নিদিলেও হ'ব বাৰু যিসকলৰ ঘৰত আছে আপোনালোকে দি লব আৰু এইখিনি এতিয়া গুটেখিনি পিয়াজখিনিও ডখৰকে কাটি লম আৰু ভিডিওটো একেবাৰে শেষৰলৈকে চাব কেনেদৰে লগাব লাগিব তাতো টিপছ আছে হেয়া চাই লব আপোনালোকে ভালদৰে শেষৰলৈকে হেতু কাৰণে ভিডিওটো চাব ভালদৰে ভিডিওটো শেষৰলৈকে চাবলৈ কৈছো কাৰণ ইয়াৰ আগত মই এটা হাত আৰু ভৰিৰ নোম ঘৰতে আমি কেনেদৰে এৰুৱাব পাৰো তাৰ ভিডিও এটা দিছিলো আৰু যিসকলে ভালদৰে চোৱা নাই বনাব পৰা নাই আৰু যিসকলে ভালদৰে চাইছে তেওঁলোকে বনাব পাৰিছে হেতু কাৰণে ভালদৰে চাবলৈ কৈছো ভিডিওটো আৰু দেখিছে নহয় এইখিনি ভালদৰে মিক্সিত লৈ লৈছো আৰু অলপ পানী দি প্লেনি এইখিনি পেষ্ট বনাই লৈছো আৰু এই পেষ্টখিনিয়ে আমাৰ চুলিত
মেজিকৰ দৰে কাম কৰে ইমানেই বেছি আমাৰ চুলিখিনি সিল্কি স্মুথ তাৰ লগতে নতুন চুলি গজাটো সহায় কৰে আৰু চুলি সৰাও বন্ধ কৰে আপোনালোকে হেনা ব্যৱহাৰ নাইবা জেতুকা ব্যৱহাৰ নকৰাকৈও এই পেষ্টখিনি লগাম কলে লগাব পাৰে আৰু দেখিছে নহয় এইখিনি এতিয়া মই যিখিনি হেনা লৈছিলো তাত মিক্স কৰি লৈছো ভালদৰে আৰু এনেদৰে যদি আপোনালোকে হেনা নাইবা জেতুকা 10 দিনৰ মূৰে মূৰে লগাই থাকে আপোনালোকৰ চুলিৰ সকলো সমস্যা বহুত কম সময়তে আপোনালোকে দূৰ হোৱা দেখা পাব আৰু এইখিনি ভালদৰে মই মিক্স কৰি ললো আৰু এতিয়া কেনেদৰে লগাব লাগিব হেয়া কম আপোনালোকক প্ৰথমতে আপোনালোকে চুলিখিনি ভালদৰে শ্যাম্পু কৰি লব তাৰ পিছত এইখিনি গুটে চুলিখিনিত লগাই লব আৰু লগোৱাৰ আগত শ্যাম্পু কৰিব লগোৱাৰ পিছত আপোনালোকে শ্যাম্পু নকৰিব ঠাণ্ডা পানীৰে ভালদৰে ধুই লব চুলিৰ গুৰিৰ পৰা একেবাৰে চুলিৰ আগৰলৈকে ভালদৰে লগাই লব কাৰণ ইয়াত কোনো ধৰণৰ কেমিকেল নাই চুলিৰ গুৰিত লগালেও একো নহয় আপোনালোকে ভাল ৰিজাল্টহে পাব চুলিৰ গুৰিত যদি লগাই চুলিখিনি মজবুত হ'ব চুলিৰ হৰা বন্ধ হ'ব হেতু কাৰণে আপোনালোকে চুলিৰ গুৰিৰ পৰা একেবাৰে চুলিৰ আগৰলৈকে ভালদৰে লগাই লব আৰু যিসকলে চুলি কলা কৰিবলৈ ৰঙা কৰিবলৈ বিভিন্ন ধৰণৰ কালাৰসমূহ লগাই আপোনালোকে কালাৰসমূহ নলগাব সেইসমূহ কালাৰে আমাৰ চুলিখিনি বেছিকৈ পকাই দিয়ে হেতু কাৰণে আপোনালোকে যদি চুলি ৰঙা কৰিব বিচাৰিছে জেতুকা নাইবা হেনাই লগাব কিন্তু আপোনালোকে বেলেগ কালাৰসমূহ যিসমূহ কিনিবলৈ পোৱায় সেইসমূহ নলগাব বহুত বেছি বেয়া হয় আমাৰ চুলিৰ কাৰণে চুলিৰ গুৰিও একেবাৰে কমজুৰি কৰি পেলাই তাৰ লগতে আমাৰ চুলিখিনি বহুত বেছি পকিবলৈও ধৰে আৰু এনে ধৰণৰ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ টিপছবোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আশা কৰো আজি ভিডিঅটো চাই ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিঅত আজিলৈ আহিছো দিয়ক বাই